हेलो एवरीवन সকলোকে স্বাগতম আন এটা নতুন ভিডিও লৈ আজিৰ ভিডিওত আমি আলোচনা কৰিম ক্লাস 9 ৰ এনুৱেলি পৰীক্ষাত এই বৈচিত্ৰ্যময় অসম কিতাপখনৰ পৰা কি কমন অহাৰ সম্ভাৱনা আছে তাকে আলোচনা কৰিম সো তোমালোকে ভিডিওটো শেষলৈকে চাই থাকিবা কাৰণ ভিডিওটো শেষলৈকে চাই থাকিলে তোমালোকে গম পাবা কিমান নম্বৰৰ প্ৰশ্ন আহে কি ধৰণৰ প্ৰশ্ন আহে আৰু ভিডিওৰ শেষত মই তোমালোকক কৈ দিম আটাইতকৈ ইম্পৰ্টেন্ট জাতি জনগোষ্ঠী কোন কেইটা কাৰণ তোমালোকৰ সূচীপত্ৰত বহুতো কিটা দিয়া আছে ইমান গোটে কিটা তোমালোকে পঢ়িব নোৱাৰা মই তোমালোকক 2-4টা মান কমন দিম ডাইৰেক্ট কিন্তু ভিডিওৰ শেষত আগত আমি আলোচনা কৰিম বৈচিত্ৰ্যময় অসমখন তোমালোকে পঢ়িলে কেনেকৈ পঢ়িব লাগে কোনখিনি বস্তু ইম্পৰ্টেন্ট সেইখিনি আগত আলোচনা হ'ব তাৰ পিছত কমনৰ আলোচনা হ'ব সো তোমালোকে যদি চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা কাৰণ ক্লাস 9 ৰ এনুৱেলি পৰীক্ষাৰ বাবে সকলো সাবজেক্টৰ কমনৰ ভিডিও অলৰেডি এইটো চেনেলত আপলোড কৰা হৈ গৈছে আৰু বাকি যি দুটা বাকি আছে আগন্তুক দিনত কৰি দিয়া হ'ব সো তোমালোকে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি দিয়া আৰু পলম নকৰাকৈ আমি এতিয়া তোমালোকৰ ক্লাছটো আৰম্ভ কৰিম এখন হল তোমালোকৰ সূচীপত্ৰ ওপৰত দেখা পাইছে তোমালোকে নৱম শ্ৰেণীৰ বাবে ইয়াত দেখা পাইছে তোমালোকে কিমান কেইটা জাতি জনগোষ্ঠী আছে গোটেই কেইটা তোমালোকে পঢ়িব লাগিব কিন্তু এইটো ভিডিও চালে মই তোমালোকক ভিডিওৰ শেষত কৈ দিম কোনটো বেছি ইম্পৰ্টেন্ট বাকি কেইটা তোমালোকে বাদ দিলেও হৈ যাব এতিয়া যেনেকৈ তোমালোকৰ প্ৰথমতে দিয়া আছে আহোমসকল এই আহোমসকলৰ বিষয়ে কেনেকৈ পঢ়িব লাগিব কি বস্তু পঢ়িব লাগিব সেইখিনি বস্তু মই তোমালোকক আগত শিকাই দিম তাৰ পিছত আমি কমন আলোচনা কৰিম যে প্ৰতিটো জাতি জনগোষ্ঠীৰ বিষয়ে আমি কি বস্তু জনাটো কম্পালসৰি মানে জানিবই লাগিব সেইকেইটা বস্তু জানিলে কি হ'ব যিকোনো প্ৰশ্ন আহিলে আমি উত্তৰ কৰিব পাৰিম ঠিক আছে তাৰ আগতে মই তোমালোকক এটা কথা কৈ দিম তোমালোকৰ এনুৱেলি পৰীক্ষাত এই দ্ৰুত পাঠ বৈচিত্ৰ্যময় অসম কিতাপখনৰ পৰা 10 মাৰ্কস থাকিব কিমান মাৰ্কস 10 মাৰ্কস থাকিব ইয়াৰ পৰা 10 নম্বৰৰ কোৱেশ্চন থাকিব ইয়াৰ পৰা তাৰে ভিতৰত 5ৰ পৰা 5 নাইবা 4 নম্বৰৰ এটা দীঘল প্ৰশ্ন আহিব তোমালোকক সুধিব যিকোনো এটা জাতি জনগোষ্ঠীৰ নাম দি সুধিব মানে এই জাতি বা এই জনগোষ্ঠীৰ বিষয়ে চবুকৈ লিখা বা এটা টকা লিখা বা মানে লিখিব দিব অলপ দীঘলকৈ লিখিব দিব এটা জাতি জনগোষ্ঠীৰ বিষয়ে তাত থাকিব 4 পৰা 5 নম্বৰ থাকিব আৰু বাকি কেইটা তোমালোকৰ 2 মাৰ্কস নাইবা 1 নম্বৰৰ প্ৰশ্ন ইয়াৰ পৰা থাকিব পাৰে যেনেকৈ ডাইৰেক্ট সুধিব যে আহোমসকলৰ 4টা উৎসৱৰ নাম লিখা নাইবা তোমালোকক এনেকৈ দিব যে চাওতালসকলৰ কেইটা খাদ্য বস্তুৰ নাম লিখা নাইবা তোমালোকৰ দিব চুতীয়াসকলৰ সাজপাৰ কেনেকুৱা সেই বিষয়ে লিখা এনেকৈ কোৱেশ্চন থাকিব আৰু 2 নম্বৰ দিয়া থাকিব এতিয়া মই তোমালোকক এই আহোমসকল এটা উদাহৰণ হিচাপে লৈ মই তোমালোকক দেখাই দিম তোমালোকে কেনেকৈ এই দ্ৰুত পাঠ বৈচিত্ৰ্যময় অসম কেনেকৈ পঢ়িব লাগে আৰু হেনেকৈ পঢ়িলে তোমালোকে 100% যিকোনো প্ৰশ্ন আহিলে উত্তৰ কৰিব পাৰিবা মোৰ ভিডিও বনোৱাৰ উদ্দেশ্য তোমালোকক অকল কমন দিয়া নহয় ভিডিও বনোৱাৰ মেইন উদ্দেশ্য হৈছে তোমালোকে কেনেকৈ যিকোনো প্ৰশ্নৰ উত্তৰ কৰি আহিব পাৰিবা সেইটো হল মোৰ উদ্দেশ্য যাতে তোমালোকে যিকোনো প্ৰশ্ন আহিলে তোমালোকে বনাই হলেও লিখি থৈ আহিব পাৰা ঠিক আছে এতিয়া আমি আৰম্ভ কৰিম তোমালোকে লগত কিতাপখন লৈ বহিবা তোমালোকৰ প্ৰথমত দিয়া আছে আহোমসকল জাতি বা জনগোষ্ঠীটো ইম্পৰ্টেন্ট হয় তোমালোকে আহোমসকল মূলতে কোন হয় ইয়াৰ বিষয়ে অলপ জানি লবা ইয়াত অলপ হলেও জানি লবা ইয়াত কৰ পৰা আহিছে কিমান চনত আহিছে কোনে প্ৰথমত আহিছে মানে মূলতে আহোমসকল কোন ইয়াত লিখা আছে এইখিনি অলপ তোমালোকে জানি লবা 4 পৰা 5টা বাক্য তোমালোকে জানি লবা যে আহোমসকল মূলতে কোন তোমালোকে যেতিয়া যোনটো জাতি জনগোষ্ঠীৰ বিষয়ে পঢ়িবা সেইটোৰ বিষয়ে তোমালোকে 4 পৰা 5টা বাক্য উলিয়াই লবা যে কোন যদি তোমালোকে কছাৰীসকলৰ বিষয়ে পঢ়া বা আহোমসকলৰ মানে যোনটোৰে পঢ়া প্ৰথমতে 4 পৰা 5টা লাইন তোমালোকে উলিয়াই লবা বা বাক্য এনেকৈ উলিয়াই লবা যে এই 5টা হল কি যে আহোমসকল কোন যে আহোমসকল মুঠতে কি টাই জাতিৰ মানুহ এটা কথা হৈ গল তাৰ পিছত আহোমসকলৰ বাসস্থান আছিল চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চলত এনেকৈ 5টা বাক্য উলিয়াই লবা কি হল আহোমসকল মূলতে কোন এইখিনি হৈ গল এতিয়া আহোমসকলৰ জনসংখ্যাৰ বিষয়ে অলপ জানি লবা ইয়াত দিয়া আছে বাসস্থানৰ বিষয়ে অলপ জানি লবা তাৰ পিছত ইয়াত দিয়া আছে জীৱিকা প্ৰতিটো তোমালোকৰ জাতি জনগোষ্ঠীৰ জীৱিকা অলপ বেলেগ হয়
খাদ্য সাজপাৰ বেলেগ হয়, ঘৰ দুৱাৰ বেলেগ হয়, খাদ্য সাজপাৰৰ পৰা উৎসৱ, গোটেইখিনি বস্তু বেলেগ বেলেগ হয়। চ' তোমালোকে এইখিনি বস্তু জানিব লাগে, যেনেকৈ জীৱিকা, আহোমসকলৰ জীৱিকা কি, ঘৰ দুৱাৰ কেনেকুৱা ধৰণৰ হয়, ঠিক আছে। তাৰপিছত এই যে খাদ্যভাস, তাৰপিছত তোমালোকৰ ধৰ্ম বিশ্বাস আৰু সাজপাৰ, এই সাহিত্য সংস্কৃতি বিবাহ, এইবোৰ বস্তু তোমালোকে এটা এটা লাইন হ'লেও তোমালোকে জানি থ'ব লাগে, ঠিক আছে। যেতিয়া তোমালোকে গোটেইখিনি বস্তু এটা দুটাকৈ লাইন জানি থ'লা, এতিয়া ছাপ'জ তোমালোকে কি কি কৰিছা যে আহোমসকল মূলতে কোন, তাৰ বিষয়ে 5টা বাক্য পঢ়ি ৰাখিছা, ঠিক আছে। এতিয়া তোমালোকক এটা 2 নম্বৰৰ প্ৰশ্ন দিলে যে আহোমসকল মূলতে কোন, বহলাই লিখা। তেতিয়া তোমালোকে এই 5টা লাইন যদি লিখি দিয়া, সুন্দৰ নম্বৰ পাই যাবা, 2ৰ ভিতৰত 2 নম্বৰে পাই যাবা। এতিয়া যদি তোমালোকক 4ৰ পৰা 5 নম্বৰৰ দীঘল প্ৰশ্ন দিয়ে যে আহোমসকলৰ বিষয়ে এটা টোকা লিখা, এতিয়াতো বহুতখিনি লিখিব লাগিব। তেতিয়া তোমালোকে কি কৰিবা, গোটেইখিনি বস্তু যে তোমালোকে পঢ়িছা, এই আহোমসকল মূলতে কোন, তাৰে পৰা 5টা লাইন তোমালোকে পঢ়িছা, এই 5টাও লিখিব লাগিব। এই গোটেইখিনি বস্তু যে মই তোমালোকক দেখাইছোঁ, জনগোষ্ঠী, জনসংখ্যা, বসতি স্থান, এই গোটেইখিনিৰ পৰা যে তোমালোকে দুটাকৈ লাইন পঢ়ি লৈছা, এই গোটেইখিনি বস্তু এটা এনচাৰত লিখি দিলে এই 4ৰ পৰা 5 নম্বৰ তোমালোকে গোটেই পাই যাবা। চেম এনেকৈ তোমালোকে পঢ়িব লাগিব, কাৰণ তোমালোকক এটা প্ৰশ্ন সুধিব যে যিকোনো এটা জাতি জনগোষ্ঠীৰ নাম দিব আৰু তোমালোকক সুধিব যে এইটোৰ বিষয়ে টোকা লিখা। চ' তোমালোকে তেতিয়া সেনেকৈ লিখিব লাগিব। আৰু তোমালোকে গোটেইখিনি বস্তু একেলগে কৰিলে কি হ'ল, এই গোটেই জাতি জনগোষ্ঠীৰ বিষয়ে লিখা হৈ গ'ল। আৰু যদি সেনেকৈ নিদিয়ে, ছাপ'জ তোমালোকক সুধিলে যে আহোমসকলৰ বিবাহৰ বিষয়ে লিখা, তেতিয়া তোমালোকে ইয়াৰ পৰা যে অলপ এটাৰ পৰা 2টা লাইন পঢ়ি থৈছা, এই 2টা লাইন লিখি দিলে হৈ গ'ল, ঠিক আছে। এতিয়া চাওঁ তোমালোকৰ অনুশীলনীত কি দিছে। আৰু জাতি জনগোষ্ঠীৰ পঢ়োতে আৰু এটা বস্তু পঢ়িব লাগে, এই জাতি জনগোষ্ঠীৰ ভিতৰত কিছুমান গুণী জ্ঞানী ব্যক্তি থাকে। এই গুণী জ্ঞানী ব্যক্তিৰ ওপৰত কি আহে, তোমালোকৰ চমু টোকা লিখিব আহিব পাৰে, 2ৰ পৰা 3 নম্বৰ থাকিব। এই ইয়াত যিমানকেইটা, যেনেকৈ আহোমসকলৰ ভিতৰত কি আছে, লাচিত বৰফুকন আছে। এই লাচিত বৰফুকনটো খুবেই গুৰুত্বপূৰ্ণ হয়। প্ৰতিটো তোমালোকৰ জাতি জনগোষ্ঠীৰ ভিতৰত কি দিব, তোমালোকক এনেকৈ কিছুমান গুণী জ্ঞানী মানুহৰ নাম আছে, এই মানুহৰ বিষয়ে তোমালোকক চমু টোকা লিখিব দিব পাৰে। যেনেকৈ লাচিত বৰফুকন, এইটো ইম্পৰ্টেণ্ট, ইয়াৰ বিষয়ে তোমালোকে বেছি নহয় 8ৰ পৰা 10টা লাইন ইয়াৰ পৰা পঢ়ি যাবা, ঠিক আছে। ইয়াত যেনেকৈ কি আছে, লাচিত বৰফুকন, ইয়াৰ বিষয়ে 8ৰ পৰা 10 শাৰী লাইন তোমালোকে পঢ়ি যাবা। তাৰপিছত ইয়াত কি দিয়া আছে, আৰু নেক্সট কি দিয়া আছে যে সতী জয়মতীৰ বিষয়ে 4ৰ পৰা 5টা শাৰী জানি থবা, তেতিয়াহ'লে কি হয়, তোমালোকে যদি ডাইৰেক্ট লিখিব আহে, তোমালোকে লিখিব পাৰিবা। এই আহোমসকলৰ ভিতৰত তোমালোকৰ লাচিত বৰফুকন আৰু জয়মতী ইম্পৰ্টেণ্ট হয়। এইটো তোমালোকে চোৱা, চমু টোকা লিখিব দিছে লাচিত বৰফুকন, সতী জয়মতী, ঠিক আছে। তোমালোকে ক আৰু খ পঢ়িবা, আৰু এই গোটেইকেইটা বস্তু তোমালোকে পঢ়ি ল'বা। যেনেকৈ আহোমসকলৰ কেইটামান উৎসৱৰ নাম, আদি ভাষা, কিমান বছৰ অসমত শাসন কৰিছিল, এই গোটেইখিনি তোমালোকে এই 5টা প্ৰশ্ন যদি তোমালোকে পঢ়ি লোৱা, 5টা প্ৰশ্নৰ উত্তৰ কি কৰিবা, তোমালোকে 5টা প্ৰশ্নৰ উত্তৰ যেতিয়া তোমালোকক সুধিব যে আহোমসকলৰ বিষয়ে এটা টোকা লিখা, এই 5টাৰ উত্তৰ একেলগে এটা এনচাৰত লিখি থবা, বাছ হৈ গ'ল। এইটো হ'ল টেকনিক, বৈচিত্ৰ্যময় অসম পঢ়াৰ টেকনিক হ'ল এইটো। তোমালোকে এই 5টা প্ৰশ্নৰ উত্তৰ যে পঢ়িছা, ইয়াত কি কৈছে, আদিতে কোন জাতিৰ লোক আছিল, বসস্থান ক'ত আছিল, তাৰপিছত তোমালোকৰ কিমান বছৰ অসমত শাসন কৰিছিল, আদি ভাষা কি, কেইটামান উৎসৱৰ নাম কি, এই 5টা প্ৰশ্নৰ উত্তৰ এটা প্ৰশ্নত লিখি দিবা। কোনটো উত্তৰত লিখিবা, যেতিয়া তোমালোকক ক'ব যে আহোমসকলৰ বিষয়ে টোকা লিখা, 4ৰ পৰা 5 নম্বৰ দিয়া থাকিব দীঘল প্ৰশ্নত, তেতিয়া এই গোটেইখিনি উত্তৰ এটাত লিখি দিবা, বাছ হৈ গ'ল। এইখিনি হ'ল টেকনিক। মই এইখিনি কথা তোমালোকক ক'ব বিচাৰিছোঁ। আৰু তোমালোকে টেনশ্যন নল'বা, যিমানকেইটা জাতি জনগোষ্ঠী আছে সিমানকেইটা তোমালোকক পঢ়িব নালাগিব, মই তোমালোকক কৈ দিম কোনটো বেছি ইম্পৰ্টেণ্ট হয়, কিন্তু তোমালোকে শেষলৈকে চাই থাকা। মই যদি তোমালোকক আগতে কমন দি দিওঁ, তোমালোকে এই গোটেইখিনি বস্তু তোমালোকে ভালকৈ নেদেখিবা বা নপঢ়িবা। এইখিনি বস্তু নপঢ়িলে কমন দেখি লাভ নহ'ব, কাৰণ তোমালোকে গম নাপাবা যে কেনেকৈ এটা জাতি জনগোষ্ঠীৰ বিষয়ে পঢ়িব লাগে। এতিয়া আছে কাছাৰৰ জনগোষ্ঠীসকল। এই কাছাৰৰ জনগোষ্ঠীসকলৰ আগত মই তোমালোকক পঢ়াৰ আগত কেইটামান কৈ দিম। তোমালোকে যেতিয়া এটা জাতি জনগোষ্ঠীৰ বিষয়ে পঢ়িবা,
তোমালোকে কেইটামান বস্তু মনত ৰাখিবা প্ৰথমতে তেওঁলোক কোন হয় মানে মূলতে কোন হয় এই জাতি জনগোষ্ঠী কাছাৰসকল যে কাছাৰৰ জনগোষ্ঠী হ'ল মূলতে কোন হয় এই বস্তুটোৰ বিষয়ে মানে যেনেকৈ আহোমসকল কোন হয় ইয়াৰ বিষয়ে 4-5টা লাইন তাৰপিছত আহোমসকলৰ উৎসৱৰ নাম 4-5টা উৎসৱৰ নাম আহোমসকলৰ সাজপাৰ কেইটা হ'ল আহোমসকল কোন ইয়াৰ বিষয়ে 4-5টা লাইন উৎসৱৰ বিষয়ে 4-5টা উৎসৱ সাজপাৰ কি পৰিধান কৰে আৰু খাদ্যভাস কি খাদ্য কি খায় কেইটা হ'ল 4টা হ'ল আৰু তেওঁলোকৰ জীৱিকা বা ধৰ্মীয় বিশ্বাস এই 5টা বস্তু যিকোনো জাতি জনগোষ্ঠীৰ বিষয়ে তোমালোকে পঢ়ি যাবা যদি তোমালোকক খুদে এই জাতি বা জনগোষ্ঠীৰ বিষয়ে এটা টোকা লিখা এই গোটেইকেইটা বস্তু একেলগে লিখি দিবা আৰু যদি বেলেগকৈ সোধে যে আহোমসকলৰ কেইটামান উৎসৱৰ নাম লিখা তোমালোকে তেতিয়া বেলেগকৈ লিখি দিবা আহোমসকলৰ খাদ্যৰ বিষয়ে অলপ লিখা সেইটো বেলেগকৈ লিখি দিবা আৰু যদি বেলেগকৈ নিদিয়ে তোমালোকক যদি সোধে যে আহোমসকলৰ বিষয়ে লিখা গোটেইখিনি একেলগে লিখি দিবা বাস এইখিনি কথাই মই তোমালোকক বাহে কৈ আছো সেম এনেকৈ পঢ়ি গ'লে তোমালোকৰ ফায়দা হ'ব এতিয়া আছে কাছাৰৰ জনগোষ্ঠীসকল ইয়াৰ বিষয়ে কি আছে আমি ডাইৰেক্ট অনুশীলনীত দেখি ল'ম ঠিক আছে আৰু প্ৰতিটো জনগোষ্ঠীৰে কেইটামান মানুহ মানে মই তোমালোকক আগতে কৈছোঁ গুণী জ্ঞানী মানুহ থাকে তাৰে ভিতৰত আহিব পাৰে ঠিক আছে নৃত্যবিদসকলে বৰাক উপত্যকা কি বুলি অভিহিত কৰিছিল এইবোৰ তোমালোকে ইয়াত যিমানখিনি শৰ্ট কোৱেশ্চন দিয়া আছে পঢ়ি ল'বা ঠিক আছে আৰু চমু টোকা লিখাৰ ভিতৰত ইয়াৰ পৰা নালাগে তোমালোকে আহোমসকলৰ বিষয়ে লাচিত বৰফুকন আৰু জয়মতীৰ বিষয়ে পঢ়ি ল'বা এতিয়া আছে কাৰ্বিসকলৰ বিষয়ে সেম সেইকেইটা বস্তু পঢ়ি ল'বা কাৰ্বিসকল কোন হয় কাৰ্বিসকলৰ সাজপাৰ খাদ্য উৎসৱ পাৰ্বণ আৰু তেওঁলোকৰ কি ধৰ্মীয় বিশ্বাস এইকেইটা বস্তুৰ বিষয়ে পঢ়ি ল'বা আৰু এতিয়া কি দেখিম আমি প্ৰশ্নাৱলীত কাৰ্বিসকল অসমৰ কলম্বাছ বুলি কোনে কৈছিল এই শৰ্ট কোৱেশ্চনছ গোটেইকেইটা পঢ়ি ল'বা তোমালোকে আৰু চমু টোকাৰ ভিতৰত ইয়াৰ পৰা নালাগে ঠিক আছে এতিয়া নেক্সট আছে তোমালোকৰ কি কোচ ৰাজবংশীসকলৰ বিষয়ে তোমালোকে সেম সেইকেইটা বস্তুৱে পঢ়িবা কোচ ৰাজবংশীসকল কোন হয় তেওঁলোকৰ উৎসৱ কি তেওঁলোকৰ সাজপাৰ কেনেকুৱা তেওঁলোকৰ ধৰ্মীয় বিশ্বাস কেনে ধৰণৰ এই 4-5টা পইণ্ট তোমালোকে 2-4 শাৰী তোমালোকে পঢ়ি যাবা তোমালোকে লিখিব পাৰিবা প্ৰশ্নাৱলীত দিয়া আছে শৰ্ট কোৱেশ্চনছ কেইটা পঢ়ি ল'বা আৰু চমু টোকাৰ ভিতৰত তোমালোকে ইয়াত এনেকুৱা ইম্পৰ্টেণ্ট নাই এতিয়া আমি নেক্সট জাতি জনগোষ্ঠী চাম কি আছে গৰিয়ামৰীয়া আৰু দেশীসকলৰ প্ৰশ্নাৱলীত কি দিয়া আছে গৰিয়ামৰীয়াৰ প্ৰশ্নাৱলীত দিয়া আছে তোমালোকৰ যে বক্তিয়াৰ খিলজীয়ে কেতিয়া অসম মানে শৰ্ট কোৱেশ্চনছ গোটেইকেইটা পঢ়ি ল'ব লাগিব শৰ্ট কোৱেশ্চনছ কেনেকৈ কোনটো আহিব এইটো বাছি লাভ নাই যিহেতু অলপ বস্তুৱে হয় আৰু ইয়াৰ পৰাও তোমালোকে চমু টোকা পঢ়িব নালাগে গাৰোসকল আছে গাৰোসকলৰ বিষয়ে গাৰোসকলৰ উৎসৱ পাৰ্বণ সাজপাৰ খাদ্য এইবোৰ জানি ল'বা তাৰপিছত আমি প্ৰশ্নাৱলীৰ শৰ্ট কোৱেশ্চনছখিনি তোমালোকে পঢ়ি ল'বা চমু টোকা আছে চমু টোকাৰ ভিতৰত ইয়াত তোমালোকে নাই আৰু তোমালোকে এইটো প্ৰশ্ন বেছি ইম্পৰ্টেণ্ট গাৰোসকলৰ প্ৰধান বাদ্য যন্ত্ৰসমূহ কি এইটো তোমালোকে ভালকৈ পঢ়িবা আৰু গাৰোসকলৰ পূজা কৰা লোকক কি বুলি কোৱা হয় এইবোৰ বস্তু পঢ়িব লাগে যেনেকৈ গাৰোসকলৰ বসতি প্ৰধান অঞ্চলবোৰ কি এতিয়া তোমালোকৰ নেক্সট দিয়া আছে চাওতালসকল ইম্পৰ্টেণ্ট হয় ঠিক আছে চাওতালসকলৰ উৎসৱ পাৰ্বণ তাৰপিছত তোমালোকৰ সাজপাৰ খাদ্যবস্তু ধৰ্মীয় বিশ্বাস কেনেকুৱা এইখিনি বস্তু পঢ়ি ল'বা আৰু এতিয়া আমি চাম প্ৰশ্নাৱলীত কিছুমান এইটো চাওতালসকলৰ কলা কৃষ্টিৰ বিষয়ে চমুকৈ লিখা ইম্পৰ্টেণ্ট তাৰপিছত চাওতালসকল ইম্পৰ্টেণ্ট মই তোমালোকক কৈছোঁ আগতে চ' ইয়াত কেইটা যেনেকৈ চাওতালসকলৰ প্ৰধান জীৱিকা তোমালোকে এই দুটা প্ৰশ্ন ইয়াৰ পৰা পঢ়িলে হৈ যাব 5 নম্বৰ আৰু 6 নম্বৰ প্ৰশ্ন চাওতালসকলৰ সামাজিক জীৱনৰ বৰ্ণনা দাঙি ধৰা আৰু চাওতালসকলৰ কলা কৃষ্টিৰ বিষয়ে চমুকৈ লিখে এই কেইটা পঢ়িলে হৈ যাব আৰু চমু টোকাৰ ভিতৰত তোমালোকে ইম্পৰ্টেণ্ট হ'ল এই দুটা ক আৰু গ এই দুটা ইম্পৰ্টেণ্ট 5-6 ক গ চমু টোকা এইকেইটা হ'ল চাওতালসকলৰ বিষয়ে ইম্পৰ্টেণ্ট এতিয়া আছে চাহ জনগোষ্ঠী আকৌ এইটো ইম্পৰ্টেণ্ট হৈ গ'ল এই চাহ জনগোষ্ঠী ইম্পৰ্টেণ্ট হয় চাহ জনগোষ্ঠীৰ বিষয়ে তোমালোকে ভালকৈ পঢ়িবা ইয়াৰ পৰা প্ৰশ্ন অহাৰ সম্ভাৱনা আছে আৰু চাহ জনগোষ্ঠীৰ ভিতৰত তোমালোকৰ যিমানখিনি আছে তোমালোকে পঢ়ি ল'বা ভালকৈ যেনেকৈ স্বাধীনতা সংগ্ৰামত চাহ জনগোষ্ঠীৰ কি ধৰ্মৰ লোক আছে চাহ জনগোষ্ঠীৰ মাজত 10টা জাতি উপজাতিৰ নাম লিখা তাৰপিছত গিৰমিটিয়া আৰু আৰকাটিয়া চালানৰ বিষয়ে লিখা
এই গোটেইকেইটা বস্তু তোমালোকে পঢ়ি ল'বা আৰু চমু টোকাৰ ভিতৰত কি আছে সাইমন সিংহৰ সন্তোষ কুমাৰ তপন এই ক নম্বৰটো পঢ়িবা ইম্পৰ্টেণ্ট হয় এতিয়া আছে তোমালোকৰ চুতীয়াসকল ইম্পৰ্টেণ্ট হয় চুতীয়াসকলৰ বিষয়ে কি কি পঢ়িব লাগিব তোমালোকক চুতীয়াসকলৰ বিষয়ে ডাইৰেক্ট প্ৰশ্নাৱলীত আমি চাই ল'ম প্ৰশ্নাৱলীৰ ভিতৰত তোমালোকে শৰ্ট কোৱেশ্চনছ কেইটা গোটেইকেইটা পঢ়ি ল'বা আৰু তাৰে ভিতৰত তোমালোকে চুতীয়াসকলৰ এগৰাকী বীৰাংগনাৰ নাম লিখা এটা তোমালোকে নিশ্চয় জানা আৰু তলত দিয়া যিকোনো এগৰাকীৰ বিষয়ে চমুকৈ লিখা সেম এনেকৈ তোমালোকক পৰীক্ষাত দিব তলত দিয়া যিকোনো এগৰাকীৰ বিষয়ে চমুকৈ লিখিব দিব দুই তিনিটা অপচন দিব তোমালোকে লিখিব লাগিব হয়তো এটা তোমালোকক চুতীয়াসকলৰ পৰা দিব এটা তোমালোকক চাহ জনগোষ্ঠীসকলৰ পৰা দিব এটা আহোমসকলৰ বিষয়ে সকলৰ ভিতৰৰ পৰা দিব কিন্তু তোমালোকে লিখিব লাগিব যিকোনো এজনৰ বিষয়ে ঠিক আছে এতিয়াত আমি most important প্ৰশ্ন হল চুতীয়াসকলৰ বিষয়ে চমু পৰিচয় দাঙি ধৰা এনেকৈ প্ৰশ্ন সুধিব তোমালোকক পৰীক্ষাত এই গোটেইকেইটা পঢ়া নপঢ়া এই 5 নম্বৰ প্ৰশ্নটো পঢ়িলে এই গোটেইকেইটা উত্তৰ কৰিব পাৰিবা ঠিক আছে এতিয়া তোমালোকৰ ঠেঙ্গাল কাছাৰী সকল ইমান ইম্পৰ্টেন্ট নহয় এটো তথাপিও মই তোমালোকক প্ৰশ্নাৱলীত দেখাই দিছো কি কি আহিব পাৰে ইয়াৰ পৰা তোমালোকক মই প্ৰশ্নাৱলীত এবাৰ তোমালোকক সুন্দৰকৈ কৈ দিম প্ৰশ্নাৱলীত ইয়াত দিয়া আছে যে ঠেঙ্গাল কাছাৰী সকলৰ বৰ্তমান অৱস্থান সম্পৰ্কে উল্লেখ কৰা ঠেঙ্গাল কাছাৰী সকলৰ এই 6 নম্বৰ প্ৰশ্নটো পঢ়ি লবা তোমালোকে আৰু তোমালোকৰ ইয়াৰ পৰা ইমান ইম্পৰ্টেন্ট নাই 6 নম্বৰ প্ৰশ্নটো তোমালোকে ইয়াৰ পৰা পঢ়ি লবা এতিয়া আছে ডিমাছা সকলৰ বিষয়ে তোমালোকে পঢ়ি লবা ইমান ইম্পৰ্টেন্ট নাই তথাপিও তোমালোকে অলপ পঢ়ি লবা ডিমাছা সকলৰ বিষয়ে যেনেকৈ ডিমাছা সকলৰ উৎসৱ পাৰ্বণ সাজপাৰ আৰু কি ইহঁতৰ বসতি স্থান কত আছে সেই বিষয়ে অলপ পঢ়ি লবা তাৰ পিছত দিয়া আছে কলিতা সকল ইমান ইম্পৰ্টেন্ট নহয় ঠিক আছে কলিতা সকলৰ বিষয়ে ইমান ইম্পৰ্টেন্ট নহয় তথাপিও তোমালোকে কলিতা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ নাইবা এই তিনিটাৰ যিকোনো এটা পঢ়ি লবা ঠিক আছে আৰু ডক্টৰ বাণীকান্ত কাকতি এইকেইটা তোমালোকে ইয়াৰ পৰা পঢ়ি লবা এতিয়া মই তোমালোকক কম ইয়াৰ ভিতৰত তোমালোকে কি কি পঢ়ি যাবা ডাইৰেক্ট ইম্পৰ্টেন্ট কোনটো ইমান গোটেইকেইটা তোমালোকে পঢ়িব নোৱাৰা যদিও মই তোমালোকক গোটেইকেইটাৰ বিষয়ে কৈ দিছো কিন্তু তোমালোকে কোনটো বেছি ইম্পৰ্টেন্ট পঢ়িবা ইয়াত হল আহোম সকল তাৰ পিছত আছে তোমালোকৰ কাৰ্বি সকল তাৰ পিছত তোমালোকৰ আছে চুতীয়া সকল চাহ জনগোষ্ঠী সকল চাওতাল সকল ঠিক আছে এই কেইটা আটাইতকৈ বেছি ইম্পৰ্টেন্ট আৰু কোচ ৰাজবংশী এই কেইটা ইম্পৰ্টেন্ট আটাইতকৈ বেছি যেনেকৈ আকৌ এবাৰ কৈছে আহোম সকল কাৰ্বি সকল কোচ ৰাজবংশী সকল চাওতাল সকল চাহ জনগোষ্ঠী চুতীয়া সকল এই 6টা বেছি ইম্পৰ্টেন্ট হয় তোমালোকে এই 6টা আগত পঢ়ি লবা তাৰ পিছত সময় থাকিলে বাকি কেইটা পঢ়ি লবা মই তোমালোকক আকৌ এবাৰ কৈছি আহোম সকল কাৰ্বি সকল কোচ ৰাজবংশী সকল চাওতাল সকল চাহ জনগোষ্ঠী সকল চুতীয়া সকল এই কেইটা আটাইতকৈ বেছি ইম্পৰ্টেন্ট হয় মই তোমালোকক কমনৰ কথা কৈছিলো এই কেইটা আছিল কমন সো এতিয়া ভিডিওটো ইয়াতে সামৰিছো আশা কৰিছো তোমালোকৰ পৰীক্ষা তোমালোকে ক্লাছটো বুজি পাইছা সেম এনেকৈ তোমালোকৰ যদি এইখন কিতাপ এনেকৈ পঢ়ি যোৱা তোমালোকৰ পৰীক্ষা 100% ভাল হ'ব ধন্যবাদ সকলোকে